নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী স্বাগতম জনাইছো তেজছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ বিধানসভাত ডেস্কত উঠি প্ৰতিবাদ কৰা সম্পৰ্কত অখিল গগৈয়ে আগবঢ়ালে মন্তব্য অখিল গগৈৰ নিলম্বন সম্পৰ্কত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে তেজছ লাইফৰ সন্মুখত প্ৰথমবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ইয়াৰ পিছতে মুখ খুলিলে বিধায়ক অখিল গগৈয়ে চাওহক অখিল গগৈয়ে আগবঢ়োৱা গুৰুত্বপূৰ্ণ মন্তব্যখিনি নহয় কথাটো তে মই প্ৰথমতে চকীত উঠিছিলো তাৰ পাছত মই টেবুলত উঠিছিলো আৰু টেবুলত উঠাটো মোৰ ক্লাইমেক্স আছিলে অৰ্থাৎ যেতিয়া মোক ক'লে যে নাই ক'ব নোৱাৰিবা আৰু কংগ্ৰেছৰ বিধায়কজন নুৰুল খুদাই যেতিয়া বেলেগ এটা বিষয় কথা কৈ দিলে আৰু যে কথা ক'ব নোৱাৰিবা আৰু অথচ মই গুৱাহাটীৰ পৰা কি কয় শিৱসাগৰৰ পৰা টোপনি ক্ষতি কৰি গৈছিলো অকল এটাই কথা ক'বলৈ যে আমি বিধানসভাত এটা প্ৰস্তাৱ ল'ব লাগে যে এই তিনিখন জিলাৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰাব লাগে কিন্তু মোক যেতিয়া ক'বলৈ নিদিয়াৰ কাৰণে মই প্ৰথমতে হাতযোৰ কৰিলো নমস্কাৰ কৰিলো সকলোকে সেৱা কৰিলো অধ্যক্ষ ডাঙৰীয়া প্ৰথমতে নমস্কাৰ কৰিলো হাতযোৰ কৰি ক'লো যে মোক দিয়ক মই এফেক্টেড সমষ্টিৰ মানুহ হয় নম্বৰ 1 তাৰপিছত মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী বিজু হাজৰিকাক হাতযোৰ কৰিলো জীৱনত মই কেতিয়াও হাতযোৰ কৰা মানুহ নহয় তাৰপিছত মই কংগ্ৰেছৰ বিধায়কবিলাকক হাতযোৰ কৰিলো বিজেপিৰ বিধায়কবিলাকক হাতযোৰ কৰিলো যে মোক সুযোগ এটা দিয়ক কোনো মোক সুযোগ দিলে তেতিয়া মোৰ খং উঠি মই চকীৰ ওপৰত আৰু তাৰপিছত ডেস্কৰ ওপৰত উঠাটো হয় যিবিলাকে মোক ইয়াৰ কাৰণে আজি অধ্যক্ষই মোক বহুত মানে কৈছে যে মই গৰিমা মানে নাইকিয়া কৰিলো ইয়াৰ সংসদৰ বিধানসভাৰ অনুপস্থিতিত আপোনাৰ বিষয়টো আলোচনা কৰিছে হয় মানে মোৰ গৰিমা নাইকিয়া কৰিলো বুলি যিটো কৈছে মই ভাবো যে সদনৰ গৰিমাটো আমি ৰাখিব লাগিব কিন্তু সদনৰ গৰিমাতকে মানুহৰ জীৱনৰ মূল্য অধিক 1 নম্বৰ 2 নম্বৰ সদনত যদি মানুহৰ মহাপ্ৰলয়ৰ কথা নাপাতি বা পাতিবলৈ সময় নাথাকে যদি অন্য তাতকে লেচাৰ ইম্পৰ্টেণ্ট বিষয়বিলাকক গুৰুত্ব দি এই বিষয়টোক আওকাণ কৰে তেতিয়াহ'লে ভুক্তভোগী এমএলএ হিচাপে ভুক্তভোগী সমষ্টিৰ এমএলএ হিচাপে মই প্ৰতিবাদ কৰিবলৈ বাধ্য আৰু মই ভাবো যে যি মানুহে এবাৰ বানপানীত পৰিছে নিজৰ ঘৰৰ সকলো লাভতো ধ্বংস কৰি গৈছে যি মানুহে ৰাস্তাৰ কাষত বা কেম্পত মহৰ কামোৰ খায় ঘৰৰ পৰা ওলাই গৈ আশ্ৰয় শিবিৰ বা ৰাস্তাত শুবলগীয়া হৈছে বা থিয় হৈ থাকি মহৰ কামোৰ খাবলগীয়া হৈছে টোপনি ক্ষতি কৰিবলগীয়া হৈছে আৰু নিজৰ সৰ্বোচ্চ হেৰুৱাৰ কাৰণে গোটেই পৰিয়ালটোৰ কান্দোনৰ মাজত থাকিবলগীয়া হৈছে বা কোনোবাই বোকাৰ মাজত থাকিবলগীয়া হৈছে কোনোবাই নিজৰ সন্মুখত মৃতদেহ দেখিছে নিজৰ সন্মুখত গৰু বা জীৱ জন্তুৰ মৃত্যু দেখিছে নিজৰ সন্মুখত মানুহৰ অত্যাচাৰ মানুহৰ একদম অৱস্থা বেয়াটো দেখিছে মই ভাবো যে তেনেকুৱা কোনো মানুহে এই পৰিস্থিতিত খং নকৰাকে থাকিব নোৱাৰে যিসকলে এইটো বস্তু উপলব্ধি নকৰে সেইসকলৰ কাৰণে মোৰ প্ৰতিবাদটো বহুত বেয়া কথা কিন্তু যিসকলে উপলব্ধি কৰে তেওঁলোকে বুজি পাব যে মই প্ৰতিবাদ কৰাটো এটা স্বাভাৱিক ঘটনা আছিল আপোনালোকে চাবচোন নিউজ লাইভ বা অন্য চেনেলবিলাকত যেতিয়া এই ভিডিঅ'টো ৰিলিজ কৰি দিছে তাৰ তলত অসমৰ মানুহে মোক গালি পৰা নাই কৈছে যে অখিল গগৈয়ে সঠিক কাম কৰিছে কৈছে যে ৰঞ্জিত দাস ডাঙৰীয়া আৰু বিধায়ক যিসকল পাৰ্টি সেই পাৰ্টিবিলাকে সেইটো ভুল কৰিছে গতিকে মই ভাবো যে মোৰ ফাঁচি হ'লেও মোৰ উপায় নাই মই কৰিছো হয় মইতো কৰিছো মই টেবুলত উঠিছো মই চকীত উঠিছো মই প্ৰতিবাদ কৰিছো আপোনালোকে মই ভাল পালোহেঁতেন যদি অধ্যক্ষ ডাঙৰীয়াই ভিডিঅ'টোৰ লগত দৃশ্যটোৰ লগত যদি তাত চাউণ্ডটো দি দিলেহেঁতেন শব্দখিনিও দি দিলেহেঁতেন তেতিয়াহ'লে মই কি প্ৰতিবাদ কৰিছো গম পালে তেখেতে মই কিবা কিবি কথা কোৱা বুলি যে কৈছে মই কি কথা কৈছিলো জনাবৰ কাৰণে মই ভিডিঅ'টো আকৌ এবাৰ সাউণ্ডৰ সৈতে ৰাজহুৱা কৰিবলৈ অনুৰোধ জনাইছো শিৱসাগৰত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ 6জনীয় IMCT দল জিলা আয়ুক্তৰ সভাকক্ষত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত বৈঠকত মিলিত হ'ল কেন্দ্ৰীয় চৰকাৰৰ দলটো মন্ত্ৰী বিমল বৰা আৰু কেশৱ মহন্তৰ লগতে জিলা আয়ুক্ত মৃদুল যাদৱৰো বৈঠকত অংশগ্ৰহণ চাওহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালে পঠিওৱা এই প্ৰতিবেদন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত এটা দল ইণ্টাৰ মিনিষ্ট্ৰিয়েল চেণ্ট্ৰেল টিমে আমাৰ শিৱসাগৰ আৰু চৰাইদেউ এই দুইখন জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ কাৰণে যোৱাকালি আহি উপস্থিত হৈছেহি। ইতিমধ্যে যোৱাকালি চৰাইদেউ জিলা বিভিন্ন স্থান পৰিভ্ৰমণ কৰি শেহতীয়া বানৰ বিপৰ্যয়ৰ কথা তেওঁলোকে বুজ লৈছে। ভাৰত চৰকাৰৰ হোম মিনিষ্ট্ৰীৰ জইণ্ট ছেক্ৰেটাৰী ৰামাচন্দ্ৰন তেখেতৰ নেতৃত্বত CWSৰ এজন ডাইৰেক্টৰ তেনেধৰণে 4-5 জনীয়া এটা দলে এই গোটেই পৰ্যবেক্ষণ কৰিছে। শেহতীয়াভাৱে আজি আমাৰ শিৱসাগৰ জিলাতো আমাৰ জিলা আয়ুক্তৰ এই সভাগৃহত জিলাখনৰ বান পৰিস্থিতিৰ সম্পৰ্কত বিভিন্ন ধৰণৰ বিষয় আমি তেওঁলোকক অৱগত কৰোঁ আৰু এতিয়া তেখেতসকল জিলাখনৰ বিভিন্ন স্থানত পৰিভ্ৰমণ কৰি গোটেই বিষয়টো বুজ ল'ব। এইখিনিতে মই আপোনালোকক জনাব বিচাৰোঁ যে এই বিধ্বংসী বানত যোৱা 18 তাৰিখৰ পৰা আমাৰ শিৱসাগৰ জিলাখনত প্ৰায় 385খন গাঁও এই বানৰ কবলত পৰিছে আৰু য'ত প্ৰায় 4 লাখতকৈও অধিক আমাৰ যিটো হিচাপ আহিছে 4,03,134 গৰাকী ব্যক্তি এই বানত এফেক্টেড হৈছে আৰু এই বানত জিলাখনত 31 জন মানুহৰ প্ৰাণহানি হৈছে আৰু 3 জন এতিয়াও সন্ধানহীন হৈ আছে। আমি এই বানৰ সময়ছোৱাত আমাৰ SDRF, NDRF, প্ৰশাসন তথা স্থানীয় ৰাইজৰ সকলোৰে সহযোগত প্ৰায় 20,520 জন ব্যক্তিক আমি উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু এই গোটেই ৰেস্কিউ অপাৰেশ্যনত উদ্ধাৰ গোটেই অভিযানটোত আমি প্ৰায় 121খন নাৱৰ জৰিয়তে আমি এই উদ্ধাৰ কাৰ্যত আমি লিপ্ত হৈছিলোঁ আৰু সমান্তৰালভাৱে আমাৰ এই গোটেই উদ্ধাৰ কাৰ্যত সেনা বাহিনী আৰু বায়ু সেনা বাহিনী তেওঁলোকেও খুব সক্ৰিয়তাৰে আমাক সহযোগিতা কৰিছিলে। আমাৰ বায়ু সেনা বাহিনীৰ হেলিকপ্টাৰেৰে আমি কেইবাজনো লোকক আমি ৰেস্কিউ কৰিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ প্ৰায় জিলাখনত 28,000 হেক্টৰ খেতি মাটি বানত ক্ষতিগ্ৰস্ত হৈছে। ঠিক তেনেধৰণে প্ৰায় ঘৰচীয়া যি জীৱ জন্তু প্ৰায় 66,000 মান গৰু ছাগলী ক্ষতিগ্ৰস্ত হৈছে। ঠিক তেনেধৰণে বিভিন্ন হাঁহ কুকুৰা ইত্যাদিসমূহ যিবিলাক পোহে প্ৰায় 70,000 মান ক্ষতিগ্ৰস্ত ইয়াতে হৈছে আৰু এই গোটেই সমস্যাটোৰ লগত আমি মোকাবিলা কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আমাৰ জিলা প্ৰশাসনৰ গোটেই বিষয়া কৰ্মচাৰীসকলে অহৰহ দিনে ৰাতিয়ে কাম কৰি আছে আৰু এই ক্ষতিগ্ৰস্ত সময়খিনিত যাতে কোনো জনসাধাৰণে খোৱা বয় বস্তুৰ পৰা আৰম্ভ কৰি অন্যান্য সমস্যাত ভুগিব লগা নহয় তাৰ কাৰণে অহৰহ প্ৰয়াস আমাৰ অব্যাহত আছে। আমি এতিয়ালৈকে সমগ্ৰ জিলাখনত প্ৰায় 6,70,000 লিটাৰ আমি খোৱা পানী ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু ইতিমধ্যে এইসমূহ বিতৰণ কৰা হৈছে। ঠিক তেনেধৰণে এই সময়খিনিত প্ৰায় 2,88,000 পেকেট আমি বিভিন্ন ধৰণৰ বিস্কুটৰ পৰা আৰম্ভ কৰি ইমিডিয়েট যিবিলাক বস্তু আমি দিছিলোঁ তেনেধৰণে আমি প্ৰদান কৰিছিলোঁ। ঠিক তেনেধৰণে আমাৰ প্ৰায় 30,000টা পৰিয়ালক আমি বানত বিধ্বস্ত 30,000টা পৰিয়াল যেতিয়া শ্বেল্টাৰ ল'বৰ কাৰণে আমি তেওঁলোকলৈ আমি টাৰ্পলিন আমি আগবঢ়াইছিলোঁ আৰু এতিয়া ৰিলিফ ডিষ্ট্ৰিবিউশ্যন খুব সুন্দৰভাৱে চলি আছে আৰু এই
ৰিলিফ ডিষ্ট্ৰিবিউশ্যনত আমি 9,300 কুইণ্টেল ইতিমধ্যে চাউল আমাৰ ৰাইজক আমি প্ৰদান কৰিছোঁ। আমি প্ৰায় 1,689 কুইণ্টেল যোৱা কালিলৈকে আমি ৰাইজলৈ আমি দাইল আমি প্ৰদান কৰিছোঁ আৰু ঠিক তেনেধৰণে প্ৰায় 433 কুইণ্টেল আমি নিমখো আমি প্ৰদান কৰিছোঁ। আমি এতিয়ালৈকে প্ৰায় 35,452 লিটাৰ মিঠাতেল ৰাইজৰ ওচৰলৈ আমি লৈ যাবৰ কাৰণে আমি সক্ষম হৈছোঁ। ঠিক তেনেধৰণে এই মুহূৰ্তত যাতে কোনেও কষ্ট পাব লগা নহয়, শিশুৰ পৰা বয়োবৃদ্ধসকললৈকে বিভিন্ন ঠাইত ৰন্ধা বঢ়াৰ সমস্যা আছে, পানী যিহেতু ঘৰৰ ভিতৰত আছে, গতিকে আমি ৰান্ধিও আমি খুৱাবৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। দৈনিক আমি 7,000 নহয় মৃদুল 8,500 ৰন্ধা আমি প্ৰায় 8,000 লোকক আজি নাজিৰা ষ্টাৰ্ট হৈছে স্যাৰ দৈনিক আমি ষ্টাৰ্ট কৰিছে ৰন্ধা খাদ্য আমি প্ৰেৰণ কৰি আছোঁ। যোৱা কালিৰ পৰা আমি নাজিৰাটো আমি ৰান্ধি তেওঁলোকৰ ওচৰলৈ লৈ যাবৰ কাৰণে খাদ্যবস্তু আমি প্ৰস্তুত কৰিছোঁ। যোৱাকালি নাজিৰা বিধানসভা সমষ্টিৰ ভিতৰত প্ৰায় 7,000 লোকক তেনেধৰণে আমি এই খাদ্য প্ৰেৰণ কৰিছোঁ আৰু অধিক এই সংখ্যা বঢ়াবৰ কাৰণে আমি চেষ্টাত আছোঁ। আৰু যাতে সকলোবিলাক বস্তু পায় তাৰ কাৰণে আমি চিৰা প্ৰেৰণ কৰিছোঁ। চিৰাৰ লগত আমি গুড়ো প্ৰেৰণ কৰিছোঁ, চেনি, বেবী ফুডৰ পৰা আৰম্ভ কৰি মিনাৰেল ৱাটাৰৰ কথা মই ক'লোৱেই। ইতিমধ্যে যি স্থানত পানী শুকাইছে তাত আমি ব্লিচিং পাউডাৰৰ পৰা আৰম্ভ কৰি পানী পৰিষ্কৰণৰ কাৰণে হেল'জেন টেবলেট আমি প্ৰেৰণ কৰিছোঁ, মস্কিটো কইলছ আমি প্ৰেৰণ কৰিছোঁ, মেটছ বক্সৰ পৰা আৰম্ভ কৰি কেণ্ডেল, ইভিন আমাৰ মহিলাসকলৰ কাৰণে অতি জৰুৰী এবিধ দ্ৰব্য চেনিটেৰী নেপকিনৰ পৰা আৰম্ভ কৰি ফেনাইল ইত্যাদিসমূহ আমি প্ৰেৰণ কৰিছোঁ। আৰু সমান্তৰালভাৱে প্ৰায় 100টা স্বাস্থ্য টীমে চিকিৎসকৰ দলে বিভিন্ন স্থান পৰিভ্ৰমণ কৰি যাতে কোনেও অসুখৰ সন্মুখীন হ'লে তৎপৰতাৰে চিকিৎসা লাভ কৰিব পাৰে তাৰ কাৰণে আমাৰ প্ৰয়াস অব্যাহত আছে। আৰু আপোনালোকক জনাইছোঁ যে এই বিধ্বংসী বানত আমাৰ গোটেই জিলাখনত প্ৰায় 215টামান পথ বিধ্বস্ত হৈছে, প্ৰায় 158 কিলোমিটাৰমান পথ ভাঙি গৈছে। ঠিক তেনেধৰণে 350খনমান স্কুল ডেমেজ হৈছে আমাৰ খবৰ আহিছে, কাৰণ পানীৰ ফলত বিভিন্ন ধৰণৰ আচবাব নষ্ট হৈছে আৰু বহুত পলস সোমাই গৈছে স্কুলবিলাকত। তেনেধৰণে 350খনমান স্কুল ক্ষতিগ্ৰস্ত হৈছে। আৰু আমাৰ যি ইলেক্ট্ৰিচিটি প্ৰথম অৱস্থাততো প্ৰায় বহু সংখ্যক লোকৰ ঘৰত আমি বিদ্যুৎ কৰ্তন কৰিব লগা হৈছিল, কাৰণ প্ৰায় 101টামান ইলেক্ট্ৰিচিটি ইনষ্টলেশ্যন বিভিন্ন ধৰণৰ প'লেই হওক, ট্ৰেন্সফৰ্মাৰেই হওক, এনেকুৱা ধৰণৰ নষ্ট হোৱাৰ কাৰণে আমাৰ বিজুলী সংযোগ ব্যাহত হৈছিলে। এতিয়াও প্ৰায় 25,000মান লোকক আমি বিজুলী আমি দিব পৰা নাই। জিলাখনত থকা প্ৰায় 462টা জল জীৱন মিছনৰ আমাৰ স্কিম ক্ষতিগ্ৰস্ত হৈছে। ঠিক তেনেধৰণে প্ৰায় 12 কিলোমিটাৰ দৈৰ্ঘ্যৰ 19টামান ঠাইত মথাউৰি আমাৰ ক্ষতিগ্ৰস্ত হৈছে। আমাৰ 36টা অংগনবাড়ী চেণ্টাৰ জিলাখনত এফেক্ট হৈছে, 4টা ICDS প্ৰজেক্ট এফেক্ট হৈছে, এটা কমিউনিটি হল ডেমেজ হৈছে। এতিয়ালৈকে আমাৰ এই গোটেই খবৰবিলাক আমি লৈ আছোঁ, এছেছ কৰি আছোঁ। তেনেধৰণে বহু পুখুৰীও ক্ষতিগ্ৰস্ত হৈছে। গতিকে এনেধৰণে সামগ্ৰিকভাৱে যথেষ্ট ক্ষয় ক্ষতিৰ আমি সন্মুখীন হৈছোঁ। আৰু সমান্তৰালভাৱে গোটেইখিনি বস্তু আমি ৰাইজক এই মুহূৰ্তত যিখিনি সহযোগিতা আগবঢ়াব লাগে তৎপৰতাৰে আমি সহযোগিতা আগবঢ়াই আহিছোঁ। আজি ইণ্টাৰ মিনিষ্ট্ৰিয়েল যি টীম আহিছিলে, চেণ্ট্ৰেল টীম আহিছিলে, এই গোটেইখিনি প্ৰেজেণ্টেশ্যন আমি তেওঁলোকক জনাইছোঁ। আৰু এতিয়া জিলা আয়ুক্তই তেখেতসকলক বিহুবৰ, চন্তক, নাজিৰা, বেতবাৰী এই যিসমূহ বান অধ্যুষিত অঞ্চল আছে সেই অঞ্চলসমূহলৈ লৈ যাব আৰু হুবহু যিটো প্ৰতিচ্ছবি যাতে তেওঁলোকে গম পায় তাৰ কাৰণে এই ব্যৱস্থা আমি কৰিছোঁ। গতিকে
গায়ক নীলোৎপল বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিলীপ শইকীয়াৰ। আগতেও নীলোৎপল বৰাৰ এনে বহু ঘটনা আমি প্ৰত্যক্ষ কৰিছোঁ। এই ঘটনাৰ প্ৰতিক্ৰিয়া আমি দিব নিবিচাৰোঁ। মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ। চাওক গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। তেওঁৰ আগতেও বহুত ঘটনা আছে, গতিকে ইয়াত মই প্ৰতিক্ৰিয়া দিব নিবিচাৰোঁ, কাৰণ তেওঁ এটা ৰাইজৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰৰ মুৰব্বীক যদি তেনেধৰণৰ কথা ক'ব পাৰে আৰু মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজি আপোনালোকেও পায়, অসমৰ ৰাইজেও পায়, দুৰ্গত সকলোৱে পায়। গতিকে সেই সময়ত তেওঁ কেৱল মুখ্যমন্ত্ৰীক অপমান কৰা নাই, যিসকলে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি পাইছে সকলোকে তেওঁ অপমান কৰিছে। মই ভাবো কি নীলোৎপল বৰাৰ বিৰুদ্ধে যিসকলে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি পাইছে সেইসকলে ইয়াৰ মানে ৰেজিষ্টাৰ কৰিব লাগে। কেৱল আমি বিজেপি হিচাপে নহয়, আৰু তেওঁৰ হয়তো মানসিক কিবা বিকৃতিও আছে নেকি, তেনেকুৱা হ'ব পাৰে। জুবিন গাৰ্গৰ মৃত্যুৰ সময়তো তেওঁ এনেকুৱা ধৰণৰ মানে মানসিক বিকৃতি থাকিব পাৰে, এবাৰ তেওঁৰ চেকআপ এটা কৰাই লোৱাটো ভাল হ'ব। কিবা ব্যৱস্থা ল'ব নেকি বিজেপি? চাই লওঁ এতিয়া। মই কৈছোঁ নহয়, যোনে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ লাভ পাইছে, লাখ লাখ আজি বানগ্ৰস্ত লোকক, আজি কেঞ্চাৰ পেচেণ্টৰ পৰা, হাৰ্ট পেচেণ্টৰ পৰা, কিডনী পেচেণ্টৰ পৰা আৰম্ভ কৰি যিসকলে আজি লাখ লাখ লোকে ইয়াৰ সহায় পাইছে, তেওঁলোককো অপমান কৰিছে। তেওঁলোকৰ যি চিকিৎসা, যাতে তেওঁলোকে ভাবে যে নীলোৎপল বৰাই যে মানুহে চিকিৎসা সাহাৰ্য নোপোৱাকৈ মানুহ মৃত্যুমুখত পৰক। মানুহৰ মৃত্যুৰ কামনা কৰা এজন হয়তো তেওঁ শিল্পী নে কি, তেখেত গায়ক, শিল্পী গায়ক কি কয়, মানুহৰ তেওঁ হয়তো মৃত্যু কামনা কৰা এজন শিল্পী বা গায়ক। পুনৰ সৰব কণ্ঠশিল্পী নীলোৎপল বৰা। সামাজিক মাধ্যমত পুনৰ মন্তব্য কণ্ঠশিল্পীগৰাকীৰ। বিজেপিৰ একাংশ বিধায়ক আৰু নেতাই মন্তব্য আগবঢ়োৱাৰ পিছতেই পুনৰ সৰব কণ্ঠশিল্পীগৰাকী। চাওক কণ্ঠশিল্পী নীলোৎপল বৰাৰ সেই মন্তব্য। মই কালি দিয়া মন্তব্যৰ পিছত গোটেই বিজেপি এমএলএ সকল মোৰ পিছত পৰি গৈছে। মই সকলোকে এইটোৱে প্ৰশ্ন সুধিব খুজিছো যে আপোনালোকৰ ইমান সময় নাই, মইতো এটা সাধাৰণ গান গোৱা ল'ৰা, আপোনালোকে মোৰ পিছত লাগি থকাতকৈ মোৰ ওপৰত মন্তব্য দিবলৈ আপোনালোকৰ সময় আছে, কিন্তু আপোনালোকৰ ৰাইজৰ কাষত গৈ ৰাইজৰ লগত থাকিবলৈ এই দুৰ্যোগৰ সময়ত আপোনালোকৰ সময় নাই। চোৰ এটাক চোৰ বুলি ক'লে যেনেকৈ হঠাৎ জাঙুৰ খাই উঠে, আপোনালোকে দেখোন তেনেকুৱা বিহেভ কৰিছে। মই আৰু নতুন জেনেৰেশ্যনৰ গোটেই ইণ্ডie আৰ্টিষ্ট খিনি মিলি ইনষ্টাগ্ৰামত 4 ঘণ্টাৰ লাইভ অনুষ্ঠান পাতি বলিউডৰ পৰাও 4-5 জন আৰ্টিষ্ট আনি সকলোৰে পৰা ডনেশ্যন লৈ আমি নিজৰ দায়িত্বখিনি কৰাৰ পিছতহে আনক সমালোচনা কৰিছো। CM ৰিলিফ ফাণ্ডতো আপোনালোকে প্ৰত্যেকে ক'ব পাৰিলেহেঁতেন 126 জন এমএলএ বোলে 10 লাখকে টকা দিলে, তাৰ পিছত বোলে ইমানখিনি পইচা হ'ল। মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি নিজে দিয়াৰ পিছত ইমান কোটি টকা হৈছে, এতিয়া আমাৰ লগত কোনোবাই জইন কৰিলে কৰিব পাৰে, তেনেকৈহে ক'ব লাগে। আপোনালোকে নিজে কি কৰিছে ৰাইজে দেখি আছে। কালি এজন এমএলএ, মই নাম কম নেকি, কালি 10,000 মানুহক ভাত খুৱাম বুলি গোটেই দিনটো ভোকত ৰাখিলে। ভোকত ৰাখি তেওঁ আবেলি গৈছে, আবেলি যোৱাৰ পিছত তাত গৈ শ্বুটিং কৰিবলৈ লাগিছে, কেমেৰা লৈ গৈছে, তাৰপিছত ৰাইজে পহু খেদা দিছে। মুখ্যমন্ত্ৰী পুঁজিত আপোনালোকে বেছি পইচা দিব পৰা আৰু বহুত ৰিজন আছে। আপোনালোকে 5 বছৰ কাৰ্যকালৰ পিছত আপোনালোকে গোটেই জীৱনটো পেঞ্চন পায়, আৰু আজিকালি ল'ৰা ছোৱালীয়ে গোটেই জীৱনটো চাকৰি কৰিও পেঞ্চন নাপায়। আৰু ৰাইজে বিপদৰ সময়ত জুবিন দাৰ ওচৰলৈ কিয় দৌৰ মাৰিব লগা হৈছিল? কাৰণ মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ পৰা তেওঁলোকে একো সহায় কেতিয়াও নাপায়। যোৱা কভিডৰ পৰা আৰম্ভ কৰি আপোনালোকে মুখ্যমন্ত্ৰী পুঁজিত যে ইমানবোৰ পইচা ললে ৰাইজৰ পৰা, তাৰ কোনো ধৰণৰ হিচাপ নাই। মানুহে কমেণ্টত লিখি আছে চবে। আপোনালোকে এনেকুৱা এটা সময়ত কি ভূমিকা গ্ৰহণ কৰিছে গোটেই ৰাইজে দেখি আছে। ৰাইজ নিজে ওলাই আহিছে, লগত ইনফ্লুৱেঞ্চাৰ, আৰ্টিষ্টৰ পৰা আৰম্ভ কৰি সাংবাদিক সকলোৱে সহায় কৰিছে। আৰু আপোনালোকে কৈ আছে যে বানপানী ক্লাউড বাৰ্ষ্টৰ কাৰণে হৈছে। ক্লাউড বাৰ্ষ্টৰ কাৰণে নাই হোৱা বুলিতো নাগালেণ্ডে কৈ দিলে। এতিয়া কি কাৰণে হৈছে? অবৈধ কয়লা খননৰ কাৰণে হৈছে, গছ কটাৰ কাৰণে হৈছে, অবৈধভাৱে পাহাৰবিলাক কটাৰ কাৰণে হৈছে, নে কি কাৰণে হৈছে? আপোনালোকে কওক, বানপানী কিয় হৈছে সঠিক কাৰণটো আপোনালোকে ৰাজহুৱা কৰক। আৰু মোৰ লগত লাগি থাকি একো লাভ নাই। মই মোৰ মানুহখিনিৰ লগত মই থাকিমেই, মই সদায় থাকো আৰু আগলৈও থাকিম। আৰু বহুত কিবা কিবি পৰিকল্পনা কৰি আছো। আগন্তুক দিনত ৰাইজে মোক অসমত দেখিব মই কি কৰিম। আৰু মই শেষত আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো, মোৰ লগত লাগি নিজৰ চৰকাৰৰ বিপদ চপা। শিৱসাগৰ জিলা আয়ুক্তৰ সংবাদমেল। শিৱসাগৰ জিলাৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত এই সংবাদমেল। শিৱসাগৰ জিলা আয়ুক্ত মৃদুল যাদৱে প্ৰায় 4 লাখ লোকৰ বান দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য প্ৰকাশ। ইয়াৰ ভিতৰত নাজিৰা আৰু শিৱসাগৰ সমষ্টিত বান দুৰ্যোগৰ সৰ্বাধিক প্ৰভাৱ পৰাৰ কথাও সদৰি কৰে আয়ুক্তগৰাকীয়ে। চাওক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালে পঠিওৱা এই প্ৰতিবেদন। परिवार और 4 लाख पीपल अफेक्ट हुए हैं। अभी भी हमारी नदियों का जो लेवल है, दीखो, दीमो, दिसांग, गोरिका, सबका लेवल डेंजर लेवल से ज़्यादा है। समस्या इम्प्रूव हुई है, वाटर लेवल गिरा है, लेकिन अभी भी हमारे 40-50 रिलीफ कैंप चल रहे हैं और हम लगभग 100-150 डिस्ट्रीब्यूशन सेंटर से जो राहत सामग्री है वो सब तक पहुंचा रहे हैं। राहत सामग्री के रूप में हम लोग अभी तक 12 से 15 लाख वाटर बॉटल बांट चुके हैं, 3 से 4 लाख बिस्कुट पैकेट बांट चुके हैं, और लगभग 1 लाख परिवार और 4 लाख लोगों को हम लोग 6 दिन का राशन
इसमें से 3 दिन का कंप्लीट हो चुका है और 3 दिन का राशन उनके घरों तक पहुंचाने का काम चल रहा है। अब फंड तो कोई कमी नहीं है, लेकिन अभी तक हम लोग को 2 सब डिवीजन और डिस्ट्रिक्ट मिला के लगभग 8 करोड़ 7 करोड़ रुपए के आसपास का फंड मिला हुआ है। डेथ्स तो अभी हम लोगों का जो रिपोर्ट हुआ है वो 30 है और 7 मिसिंग है और इसको थोड़ा बढ़ने की आशंका है। ঢকুৱাখানাৰ ঘিলামৰাত 16 সংখ্যক অভিনন্দন অনুষ্ঠানত কেইবাগৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা। মুঠ 2250 গৰাকী কৃতি শিক্ষাৰ্থীক মানপত্ৰ গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা। চাওঁ আহক ঢকুৱাখানাৰ পৰা আমাৰ সাংবাদিক জিন্তু কোচে পঠিওৱা এই প্ৰতিবেদন। vehicle, Starlink, যিখিনি বস্তু আজি পৃথিৱীৰ আটাইতকৈ সকলোৱে দৃষ্টি নিক্ষেপ কৰি আমাক সকলোকে উপকৃত কৰিছে আৰু এইবাৰো তেখেতে আমাৰ সকলোৰে আমন্ত্ৰণ ৰক্ষা কৰি ত্ৰিপুৰাৰ আগৰতলাৰ উজ্জয়ন্ত প্ৰাসাদৰ সন্মুখৰ মনোমোহা দৃশ্য, নান্দনিক মিউজিকেল ফয়াৰৰ অপূৰ্ব দৃশ্য প্ৰত্যক্ষ কৰি বিস্ময় বিমুগ্ধ প্ৰত্যক্ষদৰ্শী। নান্দনিক মিউজিকেল ফয়াৰৰ উপলক্ষে এক আকৰ্ষণীয় দৃশ্যৰে সজাই তোলা হৈছে উজ্জয়ন্ত প্ৰাসাদৰ সন্মুখভাগ। 1899 পৰা 1901 চনৰ সময়ছোৱাৰ ভিতৰত ত্ৰিপুৰাৰ মহাৰাজ ৰাধা কিশোৰ মাণিক্যই নিৰ্মাণ কৰিছিল এই প্ৰাসাদ। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।